নমস্কাৰ মই মজিদ বন্ধুসকল পলগতে চাওক আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা এপ্ৰিল মাহৰ ভিতৰতে সম্পন্ন হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰ এই বৃহৎ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈছে চৰকাৰ 25 মাৰ্চৰ পিছত যেতিয়াই ঘোষণা কৰে তেতিয়াই ৰাজ্যত হ'ব নিৰ্বাচন এপ্ৰিল মাহৰ ভিতৰতে সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়া মাৰ্চ মাহৰ শেষত যাতে পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজ সম্পন্ন কৰিব পাৰে তাৰ কাৰণে নিৰ্বাচনী আয়োগক আৰ্জি দিছে চৰকাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিলেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈছে চৰকাৰ 25 মাৰ্চৰ পিছত যেতিয়াই ঘোষণা কৰে তেতিয়াই হ'ব নিৰ্বাচন আৰু এপ্ৰিল মাহৰ ভিতৰত সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়া মাৰ্চ মাহৰ শেষত যাতে পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজ সম্পন্ন কৰিব পাৰে তাৰ কাৰণে নিৰ্বাচনী আয়োগক আৰ্জি দিছে চৰকাৰে আৰু এতিয়া নিৰ্বাচন আয়োগে ঘোষণা কৰিলেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সাৱধান ৰাজ্যবাসী প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত হ'ব ঘূৰ্ণীবতাহ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ আৰু ধুমুহা আৰু এই সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা শীতৰ মাজতে ৰাজ্যত হ'ব প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু এইবাৰ ঘূৰ্ণীবতাহৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ আৰু ধুমুহা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কতা প্ৰচণ্ড বৰষুণ ঘূৰ্ণীবতাহ আৰু বজ্ৰপাতৰ কবলত পৰিব ৰাজ্য বংগোপসাগৰত উৎপত্তি হোৱা চাপৰ প্ৰভাৱ পৰিব উত্তৰ পূবত বাংলাদেশ হৈ ত্ৰিপুৰাৰ মাজেৰে অসমত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহে আগন্তুক 5টা দিনৰ ভিতৰত প্ৰকৃতিৰ ৰোষত পৰাৰ সম্ভাৱনা অসমৰ লগতে অৰুণাচলতো বতৰ ল'ব কালৰূপ অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড তুষাৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত পুনৰ ভয়াৱহ পৰিস্থিতি প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বিৰুদ্ধে হাজাৰ হাজাৰ বিক্ষোভকাৰীৰ প্ৰতিবাদ আৰু এইবাৰ বুলডোজাৰেৰে সমদল কৰি প্ৰতিবাদকাৰীয়ে ভাঙি পেলালে বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ ঘৰ মুচি পেলোৱা হ'ল বাংলাদেশ স্বাধীনতাৰ ইতিহাস যিখন ঘৰ বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে সেইখন ঘৰৰ প্ৰায় ঘোষণা কৰা হৈছিল বাংলাদেশৰ স্বাধীনতা আৰু বংগবন্ধু শেখ মুজিবুৰ ৰহমানে ঘোষণা কৰিছিল এই স্বাধীনতা আৰু এইবাৰ বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ সেই ঘৰখন ভাঙি পেলোৱা হৈছে মাত্ৰ 6 মাহৰ পিছতে পুনৰ বাংলাদেশত ভয়াৱহ পৰিস্থিতি বংগবন্ধু খ্যাত শেখ মুজিবুৰ ৰহমানৰ বাসগৃহত ভয়ংকৰ আক্ৰমণ প্ৰতিবাদকাৰীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বিৰুদ্ধে হাজাৰ হাজাৰ বিক্ষোভকাৰীৰ প্ৰতিবাদ বুলডোজাৰেৰে সমদল কৰি প্ৰতিবাদকাৰীয়ে তছনছ কৰিলে বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ ঘৰ স্বাধীন বাংলাদেশৰ প্ৰতিষ্ঠাতা মুজিবুৰ ৰহমানৰ ঘৰত অগ্নিসংযোগ উল্লেখযোগ্য যে মাত্ৰ 6টা মাহৰ পূৰ্বে বাংলাদেশত হোৱা প্ৰতিবাদৰ বাবেই প্ৰধানমন্ত্ৰীৰ পদ এৰিছিল শেখ হাছিনাই আৰু দেশ এৰি পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছিল শেখ হাছিনাই আৰু 6 মাহৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেলি জনতাক সম্বোধন কৰিছিল শেখ হাছিনাই আৰু শেখ হাছিনাৰ এই বাতৰি পায়েই আকৌ ক্ষোভত জ্বলিছিল বাংলাদেশৰ হাজাৰ হাজাৰ লোক দেশখনত আওয়ামী লীগ নিষিদ্ধ কৰাৰ দাবীত প্ৰতিবাদকাৰীৰ বিক্ষোভ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অবৈধ নাগৰিকৰ বিৰুদ্ধে আমেৰিকাই আৰম্ভ কৰিছে একশ্যন আমেৰিকাই বিতৰণ কৰিলে অবৈধ ভাৰতীয় কিন্তু তাৰ বিপৰীত ছবি দেখা পোৱা গৈছে আমাৰ দেশ ভাৰতবৰ্ষত এতিয়াও উন্মুক্ত হৈ আছে ভাৰত বাংলাদেশ সীমান্তৰ 865 কিলোমিটাৰ সীমান্ত এলেকা শেহতীয়াকৈ চৰকাৰে প্ৰকাশ কৰিছে এই তথ্য 104 গৰাকী অবৈধ ভাৰতীয়ক লৈ অমৃতসৰত মাৰ্কিন সামৰিক বিমান
গুজৰাটৰ 33, হাৰিয়ানাৰ 33 আৰু পাঞ্জাবৰ 30 জনক লৈ বুধবাৰে অমৃতসৰত অৱতৰণ কৰে মাৰ্কিন সেনাৰ বিমানখনে। ডনাল্ড ট্ৰাম্পে ক্ষমতালৈ আহিয়েই চিনাক্ত কৰিছিল 19,000 অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক আৰু ইয়াৰ পিছতে প্ৰথম অৱস্থাত আমেৰিকাই মুকলি কৰে বিতৰণৰ বাবে সাজু কৰা 186 গৰাকী ভাৰতীয়ৰ নাম। আমেৰিকাই অবৈধ ভাৰতীয়ক বিতৰণ কৰাৰ সময়তে এতিয়াও উন্মুক্ত অৱস্থাত আছে ভাৰত বাংলাদেশ সীমান্তৰ 865 কিলোমিটাৰ এলেকা। সদনত এই কথা সদৰি কৰিছে গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে। বাংলাদেশৰ সুৰক্ষা বাহিনীৰ প্ৰতিবন্ধকতাৰ বাবে 865 কিলোমিটাৰ এলেকাত কাটাতাৰৰ বেৰা দিয়াত অসুবিধা হোৱা বুলি সদৰি কৰিছে চৰকাৰী পক্ষই আৰু এই সন্দৰ্ভত বাংলাদেশৰ লগত আলোচনা চলি থকা বুলি সদৰি গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। প্ৰথমখন এদিনীয়াত ইংলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত জয় টিম ইণ্ডিয়াৰ। 68টা বল বাকী থকা অৱস্থাতে 4 উইকেটত জয়লাভ ভাৰতীয় দলৰ। কমেণ্ট কৰি আপুনিও জনাওক শুভেচ্ছা। প্ৰথমখন এদিনীয়াতে ভাৰতৰ বৃহৎ জয়, 4 উইকেটত জয়লাভ ভাৰতৰ। ইংলেণ্ডে ভাৰতক বান্ধি দিছিল 249 ৰানৰ লক্ষ্য, কিন্তু 68টা বল বাকী থকা অৱস্থাতে জয়লাভ কৰে ভাৰতে। পৰৱৰ্তী খবৰ, বিশ্বৰ কোটি কোটি মুছলমান লোকলৈ বেয়া খবৰ। হজৰত মহম্মদৰ বংশধৰ বুলি দাবী কৰা ধৰ্মীয় নেতা আগা খান চতুৰ্থৰ মৃত্যু। বিশ্বৰ ইছমাইলী মুছলমানৰ মাজত শোকৰ ছাঁ। গোটেই জীৱন দৰিদ্ৰ লোকক সেৱা কৰা আগা খানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। হজৰত মহম্মদৰ বংশধৰ বুলি দাবী কৰা ধৰ্মীয় নেতা আগা খানৰ মৃত্যু। ইছমাইলী মুছলমানৰ মাজত শোকৰ ছাঁ। আগা খানৰ মৃত্যুৰ পিছতে পুত্ৰ ৰহিমাল হুছেইনিক 50 সংখ্যক আধ্যাত্মিক নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। ইছমাইলী সম্প্ৰদায়ৰ নেতাগৰাকীৰ মৃত্যুক লৈ নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ। পৰ্তুগালত মৃত্যু হয় ৰাজকুমাৰ শ্বাহ কৰিম আল হুছেইনি ওৰফে আগা খান চতুৰ্থৰ। 88 বছৰ বয়সত মৃত্যু হয় ধৰ্মীয় নেতাগৰাকীৰ। গোটেই জীৱন দৰিদ্ৰ লোকক সেৱা কৰিছিল আগা খানে। 1934 চনত ছুইজাৰলেণ্ডত জন্মগ্ৰহণ কৰিছিল মৌলানা শ্বাহ কৰিম আল হুছেইনিয়ে আৰু $13 বিলিয়ন আছিল শ্বাহ কৰিম আল হুছেইনিৰ সম্পত্তিৰ পৰিমাণ। উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ বাবে আগবঢ়াইছিল বৃহৎ অনুদান। 2015 চনত ভাৰত চৰকাৰে আগা খানক দিছিল পদ্ম বিভূষণ সন্মান আৰু 20 বছৰ বয়সতে ইছমাইলী নেতা হৈ পৰিছিল এইগৰাকী চতুৰ্থ আগা খান। তেওঁৰ মৃত্যুৰ পিছত ইছমাইলী লোকসকলে পালে নতুন আগা খান। জ্যেষ্ঠ পুত্ৰ ৰহিম আল হুছেইনিক 5ম আগা খানৰ দায়িত্ব। আগা খানৰ মৃত্যুৰ পিছতেই নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আগা খানৰ মৃত্যুত মই অত্যন্ত দুখী, এই মন্তব্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিজৰ জীৱন সেৱা আৰু আধ্যাত্মিকতাৰ বাবে উৎসৰ্গা কৰিছিল আগা খানে, এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, আমেৰিকাত থকা অবৈধ ভাৰতীয়সকলক দুৰ্দৰ্শ অপৰাধীৰ দৰে শিকলিৰে হাত ভৰি বান্ধি লৈ অহা কাৰ্যক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰৰ ডাঙৰ মন্তব্য। এছ জয়শংকৰে মন্তব্য কৰি কয় যে আমি এই সন্দৰ্ভত আমেৰিকা চৰকাৰৰ সৈতে আলোচনা কৰি আছো, যাতে ঘূৰাই দিয়া বিতাড়িতসকলৰ প্ৰতি কোনো ধৰণৰ দুৰ্ব্যৱহাৰ নহয়। এই মন্তব্য কৰিছে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে। পৰৱৰ্তী খবৰ, গুৱাহাটীত শেহতীয়াকৈ স্থাপন কৰা হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স চমুকৈ এইমছ আৰু বৰ্তমান গুৱাহাটীত দেখিবলৈ পোৱা গৈছে এইমছৰ দুৰৱস্থা। 45% অধ্যাপক আৰু 55% অনাশৈক্ষিক পদ বৰ্তমান খালী হৈ আছে এইমছত। লগতে অনুমোদিত 183টা অধ্যাপকৰ পদৰ মাত্ৰ 105টা পদতহে নিযুক্তি দিয়া হৈছে আৰু লগতে 1410টা অনাশৈক্ষিক পদৰ 769টা পদেই খালী আৰু দেশৰ আন 22খন এইমছৰ অৱস্থা বৰ্তমান একেই। শেহতীয়াকৈ পোহৰলৈ আহিছে দেশৰ এইমছৰ
এই দুখ লগা ছবি বা এই দুৰৱস্থাৰ ছবি। পৰৱৰ্তী খবৰ, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে যোৰহাট মহাবন্দাৰ এৰাতুলি পথাৰৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰম্ভ হৈছে আন এক বৃহৎ নিযুক্তি কেলেংকাৰীৰ তদন্ত। অসম চৰকাৰে এইবাৰ 14-15 বছৰ পুৰণি ফাইল খুলিছে। 2010-11 বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগত সংঘটিত হৈছিল ব্যাগুম নিযুক্তি কেলেংকাৰী আৰু এই সন্দৰ্ভত এইবাৰ তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কক্ষে। অভিযোগৰ আঙুলি সেই সময়ৰ পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে। 2010-11 বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগত নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিল আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কক্ষে তদন্ত আৰম্ভ কৰিছে। অবৈধভাৱে নিযুক্তি প্ৰদান কৰিছে 10জনতকৈও অধিক কৰ্মচাৰী আৰু সেই সময়ৰ পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বৃহৎ সিদ্ধান্ত। এইবাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থা এৰিলে ডনাল্ড ট্ৰাম্প চৰকাৰে। উল্লেখযোগ্য যে ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO ত্যাগ কৰিছে আমেৰিকাই আৰু শীঘ্ৰেই ইউনেস্কো এৰাৰ পথত আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত লৈয়ে এইদৰে এটাৰ পিছত আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ আত্মসহায়ক গোট আৰু দুখৰ ধৰ্মীয় অনুষ্ঠানক কিস্তিত দিয়া হ'ব 3 লাখকৈ টকাৰ অনুদান। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, জ্যেষ্ঠ IFS বিষয়া এন আনন্দক চাকৰিৰ পৰা অব্যাহতি অসম চৰকাৰৰ। ভূতত্ব আৰু খনি বিভাগৰ সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে জ্যেষ্ঠ বিষয়াগৰাকীক। অসম খনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদৰ পৰাও দিয়া হৈছে অব্যাহতি। উল্লেখযোগ্য যে ৰাজ্যত অবৈধ কয়লা খনন ঘটনাৰ পিছতেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ আৰু দুয়োটা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে এছিয়াছ পৰাগমণি মহন্তক আৰু মহন্ত বৰ্তমান হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সঞ্চালক। পৰৱৰ্তী খবৰ, দেশত সলনি হ'ব টোল টেক্সৰ ব্যৱস্থা। এবাৰ ৰিচাৰ্জ কৰিয়েই আজীৱন চলাব পাৰিব বাহন। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাৰ সময়ত বিভিন্ন স্থানত থকা টোল প্লাজাসমূহে বাৰে বাৰে অশান্তি দিয়া সাধাৰণ জনতাক। এই টোল প্লাজাসমূহ অতিক্ৰম কৰাৰ সময়ত ফাষ্টেগৰ ৰিচাৰ্জক লৈও নানানজনে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হয়। পিছে এই সমস্যা আৰু বেছি দিনলৈ নাথাকিব। ফাষ্টেগৰ বাৰে বাৰে ৰিচাৰ্জৰ অসুবিধা শীঘ্ৰেই দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ভাৰত চৰকাৰে ব্যক্তিগত বাহনসমূহৰ বাবে বাৰ্ষিক আৰু আজীৱন টোল পাছ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছে। আশা কৰা হৈছে এনে ব্যৱস্থাই ব্যক্তিগত বাহনেৰে নিয়মিত টোল প্লাজাৰে যাতায়াত কৰা লোকসকলক উপকৃত কৰিব। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত হিন্দুসকলে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিব লাগিব আৰু ক'ব নোৱাৰিব ইংৰাজী ভাষা। হিন্দু ইউনিটি কনফাৰেন্সত এই ঘোষণা RSSৰ মুৰব্বী মোহন ভাগৱতৰ। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টিয়ে। বিজেপিয়ে আম আদমি পাৰ্টিৰ 7জনকৈ বিধায়কক 15 কোটি টকাৰ অফাৰ আগবঢ়াইছিল। এই বিস্ফোৰক মন্তব্য আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙৰ। লগতে শেহতীয়াকৈ দিল্লী বিধানসভা নিৰ্বাচনৰ এক্সিট পোল সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে আপ নেতা সঞ্জয় সিঙে। সঞ্জয় সিঙে এই সন্দৰ্ভত কয় যে দিল্লীত ইস্পা চেণ্টাৰ আৰু পাৰ্লাৰ চলোৱা কোম্পানীসমূহে এক্সিট পোল অনুষ্ঠিত কৰিছে এইবাৰ আৰু এই এক্সিট পোলৰ ফলাফলক ভুল আখ্যা দি কয় যে আম আদমি পাৰ্টি এইবাৰ বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে দিল্লীত চৰকাৰ গঠন কৰিব। এই মন্তব্য জ্যেষ্ঠ আপ নেতা সঞ্জয় সিঙৰ। বিজেপিয়ে 15 কোটি টকাত আম আদমি পাৰ্টিৰ বিধায়ক ক্ৰয় কৰাৰ চেষ্টা চলাইছে। মই সকলো বিধায়কৰ সৈতে যোগাযোগ কৰি উৎকোচ আগবঢ়োৱাসকলৰ অডিঅ' বা ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ কৈছো। এই মন্তব্য আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ।
দিল্লীত বিধানসভা নিৰ্বাচনৰ পাছত বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সঞ্জয় সিঙে। তেওঁ লগতে এক্সিট পোলৰ ফলাফলক ভুল আখ্যা দি কয় যে আম আদমি পাৰ্টিয়ে বিপুল সংখ্যাগৰিষ্ঠতাৰে দিল্লীত চৰকাৰ গঠন কৰিবলৈ ওলাইছে। ইস্পা চেণ্টাৰ আৰু মাল্ডিছ পাৰ্লাৰ চলোৱা কোম্পানীসমূহে এক্সিট পোল অনুষ্ঠিত কৰিছে বুলিও অভিযোগ উত্থাপন কৰে আপৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙে। কেৱল এয়াই নহয়, নিৰ্বাচন আয়োগক লক্ষ্য কৰি লয় সঞ্জয় সিঙে। তেওঁ লগতে কয় যে গণতন্ত্ৰক মহিমূৰ কৰা বিধায়কক উৎকোচ দিয়া, চৰকাৰ উফৰাই পেলোৱা আৰু ভংগ কৰাত বিশেষজ্ঞ ভাৰতীয় জনতা পাৰ্টীয়ে দিল্লীৰ নিৰ্বাচনত পৰাজয় মানি লৈছে। আৰু ইয়াৰ বাবে আজি পুৱাৰে পৰা আমি বিধায়কসকলৰ সৈতে কথা পাতিছো। সঞ্জয় সিঙে অভিযোগ কৰে যে আম আদমি পাৰ্টি ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ 7জন বিধায়কে 15 কোটি টকাৰ অফাৰ লাভ কৰিছে। বিজেপিয়ে আম আদমি পাৰ্টি ভাঙি দিল্লীত বিজেপি চৰকাৰ গঠন কৰিবলৈ এই কাম কৰিছে। আৰু ভোট গণনাৰ পূৰ্বে বিজেপিয়ে নিজৰ পৰাজয় মানি লোৱাটো স্পষ্ট হৈ পৰিছে। এই মন্তব্য কৰে জ্যেষ্ঠ আপ নেতাগৰাকীয়ে। ইয়াৰ উপৰি সঞ্জয় সিঙে কয় যে ইয়াৰ পূৰ্বে 2013 চনৰ নিৰ্বাচনৰ পিছত শ্বেৰ সিং ডাগাৰ নামৰ এজন ব্যক্তিয়ে আমাৰ বিধায়কক কিনিবলৈ চেষ্টা কৰিছিল। কিছুমান ক্ষেত্ৰত বিজেপিয়েও সফল হৈছিল। ধন আৰু তদন্তকাৰী সংস্থাৰ সহায়ত বিজেপিয়ে আপৰ বিধায়কক মক্ষম আঘাত কৰিছে। ফলস্বৰূপে পাঞ্জাব আৰু দিল্লীত আমাৰ নেতা তথা 2 মন্ত্ৰী ভাঙি পৰিছে। নিৰ্বাচন আয়োগক উদ্দেশ্য কৰি তেওঁ কয় যে অখিলেশ যাদৱে নিৰ্বাচন আয়োগ মৃত বুলি কৈছিল। অখিলেশ যাদৱৰ কথাত মই একমত। নতুন দিল্লী বিধানসভা সমষ্টিত উচ্চতম ন্যায়ালয়, নিৰ্বাচন আয়োগ আৰু আমাৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ মন্দিৰ সংসদ থকা স্বত্তেও সেই বিধানসভা সমষ্টিত আমাৰ নেতাসকলক মাৰপিট কৰা হৈছিল। বস্তিত মহিলাক নিৰ্যাতন চলোৱা হৈছিল। সংসদৰ পৰা 2 পৰা 4 কিলোমিটাৰ বেসাৰ্ধৰ ভিতৰত নিৰ্বাচন আয়োগৰ নাকৰ তলত ধন, কাপোৰ আদি বিতৰণ কৰা হৈছিল। ইমানৰ পিছতো নীৰৱ নিৰ্বাচন আয়োগ। এই সুযোগতে সঞ্জয় সিঙে নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ পৌৰ নিগম নিকায়ৰ কৰ্মচাৰীলৈ সুখবৰ। চাকৰি নিয়মীয়া হ'ব পৌৰসভা আৰু পৌৰ নিগমৰ কৰ্মচাৰী। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। পৌৰ নিগম নিকায়ৰ কৰ্মচাৰীলৈ সুখবৰ। চাকৰি নিয়মীয়া হ'ব পৌৰসভা আৰু পৌৰ নিগমৰ কৰ্মচাৰীসকলৰ। 2013 4 ছেপ্টেম্বৰৰ পূৰ্বে যোগদান কৰা কৰ্মচাৰীৰ চাকৰি হ'ব নিয়মীয়া। ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত। নিয়মীয়া হ'ব ৰাজ্যৰ 71খন পৌৰসভা আৰু 2 পৌৰ নিগমৰ কৰ্মচাৰীৰ চাকৰি। পৌৰসভা আৰু পৌৰ নিগমৰ 1044 গৰাকী কৰ্মচাৰীৰ চাকৰি হ'ব নিয়মীয়া। সংবাদমেলত এই ঘোষণা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।